मौसम भरा बेईमान है भरा হেৰা আহা গো ভাত দি আহি মোৰ যাব হ'ল নহয় বলক বলক মই আকৌ সেই কাপোৰকেইটা জাপি আছিলোঁ আকৌ ভিতৰত কাপোৰকেইটা এতিয়া জাপিলেহে হয় আপাই মানুহটো যাবলৈ লৈছোঁ দেখি চাই আহা 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 বলক বলক ঘৰত থাকি ভালেই নলগা হ'লো আজিকালি এইটো বয়সত আৰু নাতিৰ লগত খেলা বয়স বোৱাৰীজনীকনো দুখ দি কি লাভ বাৰু ভগৱানে এতিয়া দিবলৈ ইচ্ছা কৰা নাই এতিয়া কিনো কৰিম আৰু পাই ল'ৰাটোৰ লগতে কথা এটা পাতি চাব লাগিব ইমান বিশাল ধন সম্পত্তি দিলে কিন্তু এতিয়া গৈ গোষ্ঠী ৰাখিবলৈ দেখোন মানুহে নাইকিয়া হ'ব নাই আজি মই বাবাৰ লগত কথাটো পাতিয়ে চাব লাগিব মা কি ভাবি আছেনো আপুনি ইমান মাতি আছোঁ মই আপুনি শুনা নাই যে হয় বোৱাৰী নাই নাই সেই এনেই কিবা কথা এটা ভাবি আছিলোঁ সেই খাব হ'ল নেকি আহক এওঁ খাই গ'লেই আমি দুজনী খাওঁগৈ আকৌ আহক বৈ 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 খাওঁগৈ বৈ দেখি বোৱাৰীজনী মুখখন দেখিলে বেয়াও লাগে কিমান দুখত থাকিও তাই হাঁহিয়ে থাকে হেৰ অনবৰত কিনো কৰিম মই কৰিব লোৱা কামটো ভুলেই হ'ব নেকি আকৌ বাৰু একোৱেই ভাবি পোৱা নাই দেখোন বাৰু কি হয় চাই লওঁচোন বাবা আহক আজি কথাটো পাতি চাওঁ কি হ'লনো মা তই আকৌ মোক ইয়ালৈ মাতিলি যে নহয় মইতো কথা এটা ক'বলৈহে ইয়ালৈ মাতি আনিছোঁ কি কথা আকৌ কচোন চাচোন তহঁতৰ বিয়া পতা আজি কিমান বছৰ হ'ল 30 বছৰতকৈও বেছি হ'ব হ'ল নেকি বিয়া পতা এতিয়ালৈকে তহঁতি এটাও সন্তানৰ মুখ দেখা নাই আৰু সকলোবোৰ চিকিৎসকৰ ওচৰলৈকে গৈছ মানে কোনেও এটা ভাল ৰিজাল্ট দিব পৰা নাই তো মই ভাবিছোঁ কি ইমান এটা আমাৰ বিশাল ধন সম্পত্তি আছে এইটো যদি ৰক্ষা কৰিবলৈ গৈ গোষ্ঠী কোনো নাথাকে কেনেকৈ হ'ব কচোন তই মানে গম পাইছেনে মইতো কি কথা ক'বলৈ লৈছোঁ মই সকলোবোৰ বুজি পাইছোঁ মা আৰু মই জানো এনেকুৱা এটা দিন আমাৰ ঘৰলৈ আহিব বুলি আৰু সেইটো কাৰণে মই অনাথ আশ্ৰমৰ পৰাই এটা শিশু তুলি লোৱাৰ কথা ভাবিছিলোঁ তইহে আকৌ নিদিলি অনাথ আশ্ৰমৰ পৰা দেখোন তোক আনিবলৈ দিয়া হ'লে মই কেতিয়াবাই আনিবলৈ দিব পাৰিলোহেঁতেন কিন্তু মন নাই মোৰ আনিবলৈ দিবলৈ সেইটো কাৰণেহে দিয়া নাই আৰু ক'ৰ বা হয় একো জাত পাত নাই গুৰি গোষ্ঠী নাই সেইটো কাৰণে দিবলৈ মন নাই আৰু মই এটা বেলেগ কথাই ভাবিছোঁ অনাথ আশ্ৰমৰ পৰা যদি আনিবলৈ মন নাই তেতিয়াহ'লে আৰু কি কৰিম আৰু এতিয়াতো আমি কেনেকৈ কি কৰিম কচোন তই আজিকালি সেই হস্পিটেলৰ পৰা তেনেকৈ অনাও ইলিগেল হয় গম পাৱ নাই এইবোৰ আইনমতে দণ্ডনীয় হস্পিটেলৰ পৰাও আনিব নালাগে আইনমতে যোনবোৰ কাম দণ্ডনীয় সেইবোৰ কাম কৰিব নালাগে মইতো সেইবোৰ কৰিবলৈ কোৱা নাই নহয় মই কি ভাবিছোঁ সেইটোতো শুনি ল তই কচোন কি ভাবিছ ক মই ভাবিছোঁ যে তই দ্বিতীয় বিবাহ কৰা তই কি কথা কৈছ ভাবি চাইছনে মা মই সকলোবোৰ ভাবি চিন্তিয়ে কৈছোঁ তই দ্বিতীয় বিবাহ কৰা মোৰ বয়স কিমান হৈছে মা এতিয়া মোৰ দ্বিতীয় বিবাহ কৰাবলৈ সময় নাই আৰু দ্বিতীয় বিবাহ কৰিলে মোৰ মানুহজনী তই কি কথা ক'ব লাগিছ বাৰু সেয়া মালিনীও পালেহি ভালেই হ'ল দে তাইও আহি পালেহি একেলগে কথাটো আমি আলোচনা কৰিলে ভাল হ'ব হেৰা দেখিছানে বাৰু মায়ে এইবোৰ কি কথা কৈছে মই সকলোবোৰ শুনিলোৱেই মায়ে ঠিকেই কৈছে আপুনি দ্বিতীয় বিবাহে কৰক এই বলিয়া নিচিনা তুমি কি কি কথা ক'ব লাগিছে এইবোৰ বাৰু তাই ঠিকেই কৈছে বাবা তাই ঠিকেই কৈছে আৰু তাই সকলোবোৰ বুজি পাইছে সেইটো কাৰণে কৈছে আৰু তাইৰ অনুমতি মৰ্মেহে কৰিম আমি যদি তাইৰ মন নাই আমি নকৰোঁ ন মোৰনো আৰু কি আপত্তি থাকিব মা অত বছৰে আপোনালোকক মই একোৱেই দিব নোৱাৰিলোঁ সকলোৱে বিচাৰে দিয়কচোন নাতি এটাৰ লগত খেলাৰ সকলোৰে মন থাকে কিন্তু মই জানো দিব পাৰিলোঁ সেয়া আপুনি যি সিদ্ধান্ত লয় তাত মোৰ মাত মাতিবলগীয়া একো নাই মা আপুনি নিজে যিটো বিচাৰিছে সেইটোৱে কৰক হেৰা তুমি কি সেই বলিয়া হৈছা নি তুমি কি কথা কৈ আছা গম পোৱা নাই তুমি মই ঠিকেই কৈছোঁ আপুনিও কথাবোৰ অলপমান ভাবি চাওক মোৰ ফালৰ পৰা একো আপত্তি নাই মোৰ সেয়া বোৱাৰীৰ ফালৰ পৰা একো আপত্তি নাই মই জানো নহয় আৰু সকলোৱে বিচাৰে দেচোন নিজৰ এটা সন্তান হওক বুলিকে তাইক এতিয়া ভগৱানে দিয়া নাই তাই এতিয়া কি কৰিবনো তাইকতো মই অত্যাচাৰ কৰি খেদি পঠিয়াব নোৱাৰোঁ ন সেইকাৰণে কৈছোঁ দ্বিতীয় বিবাহ কৰাই ল তই নাই মই এইটো কথা কেতিয়াও মানিব নোৱাৰোঁ মা মালিনীৰ ফালৰ পৰা আপত্তি নাথাকিলেও মই কেতিয়াও মানিব নোৱাৰোঁ দেই
মোক 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 তই ক্ষমা কৰি দিম মা মই এইটো কথা তোৰ কেতিয়া মানিব নোৱাৰোঁ মই মোৰ বয়স কিমান হৈছে তই এবাৰ গম পাৱ নাই এইটো বয়সত মোক কোনে ছোৱালী দিব বাৰু হা তই কি বলিয়া হৈছে নি বাৰু তই কি কথা ক'ব লাগিছ যি আছে আছে যি নাই নাই আৰু হ'ব দে ভগৱানে নিদিলে যেতিয়া নাই আৰু মইতো জোৰ জবজ কৰি আনিব নোৱাৰোঁ নহয় আৰু এইটো বয়সত তই মোক এতিয়া বিয়া পাতিবলৈ যে কৈছ তই কি মানুহৰ আগত মোক লাজ পোৱা মাৰিবি নি হা চা বাবা তই যদি মোৰ কথা নুশুন নহয় তই মোৰ কিন্তু মৰা মুখ দেখিবি মই কৈ দিছোঁ তোক মোৰ এইটোৱে লাষ্ট আৰু ফাইনেল কথা মা তই এবাৰ ভালকৈ ভাবি চাচোন তই কি কি কৰিবলৈ কৈছ বাৰু তই মোক হা মই সকলোবোৰ ভাবি চিন্তিয়ে কৈছোঁ বোৱাৰীৰ ফালৰ পৰা যেতিয়া একো আপত্তি নাই তাই যেতিয়া সন্মতি দিছে এই কামটো কৰিবলৈ তোৰ কিহৰ ইমান আপত্তি হা মোক যেনেকৈ হ'লেও নাতি এটা লাগে আৰু ক'ৰ পৰা আনি দিয় মই নাজানো মা তই কথাবোৰ অকণ বুজি 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 চাচোন তাই সন্মতিটো তাই নিজৰ মনৰ ফালৰ পৰা দিয়া নাই তাই তই দুখ পাবি বুলিকে দিছে তাই মই যদি দ্বিতীয় বিবাহ কৰাওঁ তাইৰ মনটো কেনেকুৱা লাগিব বাৰু চাচোন মা তইতো এগৰাকী নাৰীয়ে হয় তই বুজি পা কথাটো অলপ তাই মোৰ মনটো কেনেকুৱা লাগিব বাৰু হা কচোন তাই চাগে এতিয়া ভিতৰত কিমান কথা ভাবি ভাবি মনটো দুখ কৰি আছে মনৰ ফালৰ পৰা দিয়ক বা মনৰ ফালৰ পৰা নিদিয়ক সেইটো মোৰ কথা নহয় তাই সন্মতি দিছে নহয় আৰু তই দ্বিতীয় বিবাহ কৰাবই লাগিব আৰু যদি তই দ্বিতীয় বিবাহ নকৰা তেতিয়াহ'লে তই তোৰ নিজৰ মাৰ মৰা মুখ দেখিবি কিন্তু মই কৈ দিছোঁ তোক মই কাইলৈকে সময় দিছোঁ কি কৰ কি নকৰ মোক জনাবি আৰু যদি তই নকৰ বুলি ক তেতিয়াহ'লে কিন্তু তই মোৰ মৰা মুখ দেখিবি দেই মই কৈ দিলোঁ মা শুনচোন তই মা শুনচোন মায়ে বাৰু এইবোৰ কি কৰিবলৈ কৈছে বাৰু মোক এইটো বয়সত হৰি হৰি দেই কি কৰোঁ বাৰু মই মালিনীয়ে মনত বহুত কষ্ট পাব মই সকলোবোৰ তাইৰ কথা জানো তাই এইবোৰ মা সুখৰ কাৰণে একো আপত্তি নাই বুলি কৈছে কিন্তু তাই মনত বহুত কষ্ট পাইছে মালিনীকো মই দুখ দিব নোৱাৰোঁ মাকো মই হেৰুৱাব নোৱাৰোঁ মই কি কৰোঁ বাৰু হে ভগৱান মোক উপায় এটা দিয়া প্ৰভু হেৰা তুমি মাৰ কথাত ইমান ধুনীয়াকৈ হয় ভয় দি থৈ আহিলা যে নহ'লেনো মই কি কৰিম আপুনি কওকচোন মই দ্বিতীয় বিবাহ কৰালে তুমি থাকিব পাৰিবা হা নোৱাৰিলেও মই সহ্য কৰি থাকিম আৰু কিন্তু মাক মই দুখত চাব নোৱাৰোঁ মায়ে বহুত আশা কৰি আছিল আৰু মানে আমিও বহুত চেষ্টা কৰিছোঁ ন এতিয়া ভগৱানে দিব বিচৰা নাই এতিয়া কি কৰোঁ কওকচোন আপুনি সেইকাৰণে কৈছোঁ মায়ে যিটোকে বিচাৰিছে সেইটোকে কৰক দিয়ক আৰু মানো আৰু কিমান দিন থাকিব সেয়াকে নহ'লে মনত দুখ লৈ যাবগৈ লাগিব আৰু নহয় তুমি মানে কথাবোৰ ইমান সহজকৈ কৈছা যে মই বুজি পোৱা নাই মানে মায়ে যিটোকে কৰিবলৈ কৈছে সেইটোকে কৰক দিয়ক মাৰ মনৰ শান্তিটোৱে মেইন আমিতো আৰু সেইবোৰ সুখ মাক দিব নোৱাৰিলোৱে তথাপিও মায়ে মোক একো অত্যাচাৰ নকৰে আজিলৈকে কৰা নাই ইমান ধুনীয়াকৈ মৰম কৰে মৰমতেই ৰাখিলে অত বছৰ এতিয়া আৰু মা সুখৰ কাৰণে এইখন কৰক আৰু তুমি সতিনীৰ লগত কেনেকৈ থাকিবা বাৰু তেনেকৈ থাকিম মিলা পিতৃয়ে আপুনি এইবোৰ চিন্তা কৰিব নালাগে নহয় আপুনি মাক গৈ কওকগৈ যাওক মই একদম অন্তৰৰ পৰা কৈছোঁ মোৰ এইবোৰ কৰিবলৈ অকণো মন নাই অকল মা আৰু তোমাৰ কথা লাগিহে মই মানে এবাৰ ভাবাচোন তুমি ভাবিবলৈ আৰু একো নাই মই যেতিয়া আপোনাক একো মানা কৰা নাই আপুনি আৰু কিনো ভাবি আছে যাওক মাক গৈ কওকগৈ যাওক মই আৰু একো কথা নুশুনো আপোনাৰ আপুনি যাওক মাক গৈ কওকগৈ মইহে গম পাইছোঁ মোৰ কেনেকুৱা লাগিছে ইমান বছৰ হ'ল আমি এনেকৈ থাকিলোঁ এতিয়া আকৌ মায়ে এটা সন্তানৰ কাৰণে এনেকুৱা কৰিছে মইনো কি ক'ম আৰু কওকচোন মইনো মাৰ বিৰোধিতা কৰিব পাৰোঁ জানো কওকচোন আপুনি মায়ে যিটো বিচাৰিছে সেইটোৱে হ'ব এনেও মই আপোনাৰ আগত যিমান সহজ সৰলকৈ থাকিলেও মোৰ ভিতৰে মনৰ দুখৰ যি কৰা মোক কোনেও নিব নোৱাৰে আপোনাৰ আগত মই তেনেকৈ থাকিবই লাগিব নহ'লে আপুনি এই কামটো কৰিবলৈ কাৰণে কেতিয়াও ৰাজি নহ'লহেঁতেন অকল ভগৱানে জানে আৰু আমাৰ জীৱনত এই যাক কেনেকুৱা ধুমুহা আনিবলৈ চেষ্টা কৰিছে অকল ভগৱানে গম পাব আৰু হে প্ৰভু সকলোবোৰ ঠিকে থাকে নিবা আৰু প্ৰভু সকলোবোৰ ঠিকে থাকে নিবা আৰু নাজানো আৰু মই সতিনীৰ লগত কেনেকৈ ভাত খাম হে প্ৰভু চাবা আৰু তুমি প্ৰভু বোৱাৰী আজি আমাৰ সৰু বোৱাৰী প্ৰথম দিন কিবা এটা তাইলৈ বনোৱাগৈ যোৱা তাকে সুধিবলৈ আহিছিলোঁ মা মাধুৰীলৈ কি বনাম বাৰু মা বাইদেউ আপোনালোকেনো কি আলোচনা কৰি আছে বোৱাৰী নাই সেই তাকে ডাঙৰ বোৱাৰীক কৈ আছিলোঁ আজি বোলো তোমাৰ প্ৰথম দিন তোমালৈ বোলো স্পেচিয়েল কিবা এটা বনাওক তুমি কি খাই ভাল পোৱানো মোৰ কাৰণে এইবোৰ কেলৈ কৰিব লাগে বাৰু
নালাগে নালাগে হ'ব দিয়ক মই খানাটো অনলাইনে কৰি ল'ম বোৱাৰী আজি আকৌ তোমাৰ আমাৰ ঘৰত প্ৰথম দিন তুমি আকৌ খানা অৰ্ডাৰ কৰি খাম কৈছা যে কেলে আমাৰ লগত নোখোৱা নেকি তুমি মই চাই ল'ব লাগিব দেই আপোনালোকে এবাৰ কেনেকুৱা ধৰণৰ খানা খায় মই মানে যি টি বস্তুবোৰ বৰ নাখাওঁ সেইকাৰণে আজি বাইদেৱে বনাওকচোন তাৰপিছত মই চাইহে ক'ব পাৰিম দেই খাওঁ নে নাখাওঁ তুমি চিন্তাই নকৰিবা মাধুৰী তুমি যিটোকে ভাল পাওঁ বুলি কোৱা মই সেইটোকে বনাই খুৱাম নহয় কোৱা তুমি কি খাবা কোৱা একদম এনেকৈ কৈছে যে একদম মই ক'ৰবাত 5 ষ্টাৰ হোটেলৰ ৰেষ্টুৰেণ্টত কিবা অৰ্ডাৰ কৰিবলৈ আহিছোঁ সেইটো কথা নহয় বোৱাৰী তোমাৰ যিহেতু আমাৰ ঘৰত আজি প্ৰথম দিন চবে একেলগে এসাঁজ খালে ভাল লাগিব ন তুমিনো বাহিৰৰ পৰা কেলৈ অৰ্ডাৰ কৰি খাব লাগে আৰু আমাৰ ডাঙৰ বোৱাৰীয়ে ধুনীয়া খানা বনায় তুমি যিটোকে খাম বুলি কোৱা সেইটোকে বনাই দিব কোৱা তুমি কি খাবা নাই 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 নালাগে বা মই অলৰেডি অৰ্ডাৰ কৰিলোৱে মই আজি বাহিৰৰ পৰাই খাই ল'ম চাই লওঁ আপোনালোকে কেনেকুৱা ধৰণৰ খানা খায় তাৰপিছতহে মই ক'ব পাৰিম আৰু বাহিৰৰ পৰানো কেলৈ অৰ্ডাৰ কৰিলা বাৰু ঘৰত আমি গোটেইবোৰ আছোৱেই চবৰ লগতে এসাঁজ খালে ভাল লাগিলেহেঁতেন হ'ব দিয়ক মা একো নাই তাই আজি প্ৰথম দিন আমাৰ ঘৰত আৰু তাই নাজানেও ন মানে কেনেকুৱা কি কথা তো সেইটো কাৰণে তাই নিজৰ সুবিধাৰ কাৰণে অৰ্ডাৰ কৰি দিছে আৰু হ'ব দিয়ক মা একো নাই তাই যেনেকৈ ইচ্ছা তেনেকৈ কৰিবলৈ দিয়ক আৰু এটা কথা মই এতিয়াই ক'লোঁ দেই আৰু মোৰ এই পাৰ্চনেল মেটাৰবোৰত ইণ্টাৰফেয়াৰ কৰিলে অলপ মই বেয়া পাওঁ দেই অলপ মই নিজৰ মতে চলিব বিচাৰোঁ মানে ঠিক আছে আপোনালোকে ৰখক মই ৰুমলৈকে আহিছোঁ ডাঙৰ বোৱাৰী মা আপুনি মনটো কেলৈ মাৰিছে বাৰু একো নহয় হ'ব দিয়কচোন এইবোৰ আৰু ধৰি থাকে নেকি ভাল হ'ব বুলি আনিলোঁ কালহে হ'ব নেকি আকৌ নাই 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 মা সকলোবোৰ ঠিক হৈ যাব আপুনি এইবোৰ চিন্তা কৰি থাকিব নালাগে নহয় আজি প্ৰথম দিনাখনৰে যিটো ব্যৱহাৰ পালোঁ মোৰ দেখোন কিবা বুকুখন বেছি ধপধপে কৰিছে এইবোৰ চিন্তা কৰি থাকিব নালাগে মা এইবোৰ চিন্তা কৰি থাকিলে বেছি গা বেয়া কৰিব আহক আমি কিবা এটা খাওঁগৈ আহক আৰু কামলৈ যাব হ'ব নহয় এতিয়া আহক বৈ হে প্ৰভু চাবা আৰু দেই ঘৰখন যাতে ঠান বান নকৰিবা আৰু আনিছিলোঁ কিবা এটা ভাবি হ'বগৈ কিবা এটাহে নেকি আকৌ প্ৰভু ভয়হে লাগিছে দেখোন মোৰ হেৰা শুনিছানে হেৰা মাধুৰী শুনিছানে নাই কাৰো খবৰ নাই মোৰ যে অফিচলৈ যে যাব হ'ল কাৰোৱে খবৰ নাই কি হ'ল বাবাই ইমান চিঞৰি আছ যে তই অফিচলৈ যাবলৈ হ'ল এতিয়ালৈকে মোক খাবলৈ একো এটা দিবলৈ কাৰোৱে সময় নাই মালিনীহে পিছফালে আছে আকৌ কাপোৰ ধুই আছে তাই কি হ'লে উঠাই নাই নেকি মাধুৰী নাই উঠা শুয়ে আছে কিনো কম আৰু তাইক একো এটা ক'বও নোৱাৰো মুখখন যিখনে চোকাও পায় মই ভাত কেইটামান নোগে মালিনীয়ে বনাই থৈছে বাৰী দিলে হ'ব ক'লা নিজেহে পচন্দ কৰি আনিছিলি এতিয়া মোক কৈ নাথাকিবি বৈ ভাত দেগে বৈ কি হ'ল আকৌ আজি যে কিটচেনত একো এটা নাই নে চবে খাই মেলি আকৌ আজৰি নেকি বাইদেউ 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 শুনিছানে কোৱা মাধুৰী কি হ'ল আজি যে দেখোন কিটচেনত একো এটা নাই আপোনালোকে কি চবেই খাই বৈ বাচন বৰ্তন ধুই থৈ দিছে নেকি নহয় মাধুৰী আজি মোৰ গাটো একেবাৰে ভাল নাই একদম গাটো দুৰ্বল লাগি আছে কেলৈ ক'বই পৰা নাই আজি একো মানে মই বনাবলৈকে আহিবলৈকে সময়ে পোৱা নাই তুমি বেয়া নোপোৱা যদি বনাব পাৰিবা নেকি কি কথা কৈছে আপুনি মই ইয়াত কি খানা বনাবলৈ আহিছোঁ বুলি ভাবিছে নেকি নহয় মাধুৰী এনেকৈনো কেলৈ কৈছা তুমি মানে মাহঁতেও একো খোৱা নাই আৰু এওঁ অফিচ যাবই হ'ব অলপ পিছত একো খাই যাবলৈ নাপাব নহ'লে কিবা এটা তুমি পাৰা যদি বনোৱাচোন শাহু মায়ে বনাব পাৰে নহয় তেওঁনো কেলৈ বনাব নোৱাৰে মই বনাব নোৱাৰোঁ দেই মইতো বাহিৰৰ পৰা অৰ্ডাৰ কৰি খাই ল'ম আৰু তেওঁকো বাহিৰতে কিবা এটা খাই ল'বলৈ ক'ম আৰু হেৰি আপোনাৰ আৰু মাৰ কাৰণে মাক বনাই দিবলৈ কৈ দিম মই এতিয়া ৰ'ব নাই নক'বা মাধুৰী ঘৰত দুজনী বোৱাৰী থাকোঁতে মায়ে কি নিজে বনাই খাব নেকি বাৰু কোৱাচোন তুমি হ'ব দিয়া নোৱাৰা যদি নালাগে আৰু বনাব মই কিবা এটা কৰিম আৰু মোলৈ আৰু এওঁলৈ বনাব নালাগে মইতো অৰ্ডাৰ কৰি খাই ল'ম আৰু এওঁকো কিবা এটা বাহিৰতে খাই ল'বলৈ ক'ম এওঁ বাহিৰত খাব নোৱাৰিব তেওঁ বৰ বাহিৰত খালে গেছ হয় সেইটো কাৰণে তেওঁ ঘৰতে খাই বৈ ঘৰৰ পৰাই টিফিনটো লৈ যায় একো নহয় দিয়া মই বনাই দিম আৰু হ'ব আপুনি তেওঁৰ কথা চিন্তা কৰিব নালাগে মই আছোঁ নহয় তেওঁৰ কথা চিন্তা কৰিবলৈ সেইবোৰ বাহিৰত খোৱা গেছ হোৱা সেইবোৰ আগৰ আছিলে আৰু আগৰ কথা আছিলে কিন্তু এতিয়া তেওঁৰ কথা মোতকৈ বেছি আৰু কোনো ভালকৈ গম পাবই নোৱাৰে হয় বাৰু কথাটো নোহোৱাও নহয় ঠিক আছে বাৰু দিয়া তেওঁক তুমি বাহিৰতে খাবলৈ ক'বা তেতিয়া মই আৰু মোৰ আৰু মাৰ কাৰণে কিবা এটা বনাওঁ মই ঠিক আছে হ'ব বোৱাৰী গাটো বেছিকৈ বেয়া লাগিছে নেকি তোমাৰ নাই মা এতিয়া অকণমান ভাল লাগিছে এওঁ সেই দৰৱ আনি দিছিলে নহয় সেয়া খালোঁ এতিয়া অকণমান ভাল পাইছোঁ বাৰু অকণমান ৰেষ্ট কৰিবা আকৌ দিনটো তলৰ গোটেই কামবোৰ অকলে কৰি থাকা সৰু বোৱাৰীৰ লগত কামবোৰ ভগাই ল'বা আকৌ
নাই নাই নালাগে মা, হ'ব দিয়ক, মই সকলোবোৰ দেখোন আগৰ পৰা কৰোঁৱেই। এতিয়া আৰু তাই আহিলে বুলি আৰু কামবোৰ কি ভগাই ল'ম। হ'ব মা, একো নাই দিয়ক, মই সকলোবোৰ কৰিছোঁ অকলে যেতিয়া, আৰু এতিয়ানো কি আৰু তাইক মই ক'ম। নহয় হ'লেও তাইক মই চাইছোঁ, অহাৰ পৰা একদম ৰাজ মহাৰাণী গোটে আছে, গোটেইটো একদম যেনিবা ফুলদানিহে, আৰু তাইক আমি ইয়াত সজাবলৈ আনো যেনিবা। মানে একো এখন কাম নকৰেও, আৰু কথা দেখিছা নাই, একদম জিভাৰ আগত থাকিব কথা। কিনো ক'ব আৰু মা, এইবোৰ বাদ দিয়ক আৰু, যাৰ যেনেকুৱা নেচাৰ তেনেকৈ থাকিব আৰু। নহয় হ'লেও মানে তুমি বুলিহে ভাল সহ্য কৰি আছা দেই, তাইক সকলোবোৰ কাম কৰি দিয়া নহয় তুমি। আৰে তোমাৰতো ভাগৰ লাগে ন, তুমিও মানুহে হয়, তুমি যন্ত্ৰ নহয় নহয়। দুইজনী সমানে ভাগ কৰিব লাগে কামবোৰ। হ'ব দিয়ক আৰু মা। বাইদেউ বাইদেউ, অঁ মাধুৰী কোৱাচোন। বাইদেউ মই বাথৰুমতে কাপোৰকেইটা থৈ আহিছোঁ, আপুনি ধুই দিব। ঠিক আছে হ'ব বাৰু। সৰু বোৱাৰী, তুমি কি আমাৰ ডাঙৰ বোৱাৰীক তোমাৰ চাকৰি বুলি ভাবিছিলা নেকি? হা, কিয়, কি হ'লনো? তুমি তোমাৰ যৌতুকত ডাঙৰ বোৱাৰীক লৈ অহা নাই সকলো কাম কৰি দিবলৈ, গম পাইছা নাই? ভাত পানী বনোৱাৰ পৰা ধৰি ৰাতিপুৱাৰ পৰা গোটেই দিনটো তলকে তাই অকলশৰে গোটেই কামখিনি কৰে, আৰু তুমি ওপৰতে অকল খোৱাহে। আৰু এতিয়া কাপোৰকেইটা ধুবলৈ তুমি তাইক অৰ্ডাৰ দিবলৈ আহিছা। তুমি নিজৰ কাম নিজে কৰিবা। মা হ'ব দিয়কচোন, একো নহয় নহয়, কাপোৰকেইটা কিনো আৰু, কেইটানো কাপোৰ, হ'ব দিয়ক মই ধুই দিম। তুমি মনে থাকা ডাঙৰ বোৱাৰী, তুমি মনে থাকা। তোমাৰ লাভ উঠাইছে গম পোৱা নাই, এই সকলোবোৰ কাম তোমাৰ হতুৱাই কৰাবলৈ বিচাৰে। তুমি কি এখন ঘৰ চাকৰি নেকি? হা, তাই নিজৰ ভাতৰ কাঁহীখনো নিজে বাঢ়ি নলয়, পানী গিলাচো আনি নলয়, চব তাইক মুখৰ আগত লাগে। তাইক এইখন ঘৰত আমি ফুলদানি কৰিবলৈ অনা নাই নহয়। মই ইয়ালৈ কিন্তু কাম কৰিবলৈ বিয়া অহা নাই দেই শাহুমা। কাম কৰিবলৈ ইয়াত ডাঙৰ বোৱাৰীও অহা নাই, তুমিও অহা নাই, কিন্তু নিজৰ কামকেইটা নিজে কৰিব লাগে। ভাত খাই যদি নিজৰ কাঁহীখন নিজে ধুলাহেঁতেন, গা ধুই আহি যদি নিজৰ কাপোৰকেইটা নিজে ধুলাহেঁতেন, হা, সেইকেইটা কি কাম কৰা মানুহেহে কৰে নেকি? তোমালোকৰ ঘৰত কি তুমি আগতে কৰা নাছিলা নেকি? ইয়াত আহিছে তুমি ইমান একদম ডাঙৰ বোৱাৰীক কামতে খটাবলৈ আহিছা এনি টাইম। আজিয়ে যি তাইক তুমি কাপোৰ ধুবলৈ ক'লা কিন্তু দেই, মই কৈ থলো, আৰু নেক্সট টাইম যাতে এইবোৰ তোমাৰ মুখত মই কেতিয়াও নুশুনো। আৰু সকলো কাম দুইজনে ভগাই কৰিবা। ডাঙৰ বোৱাৰী শুনিছা নহয়, তাইক কি কাম কৰিব লাগে তাইক দেখাই দিবা, আৰু তুমি তোমাৰ নিজৰ কামখিনি নিজে কৰিবা। মা হ'ব দিয়কচোন, হ'ব দিয়ক, আপুনি কেলে খং কৰিছে বাৰু, আৰু সকলোবোৰ দেখোন মই কৰোৱেই। ইমান মূৰটো ঘূৰাইছে। কি হৈছে মাধুৰী? মাধুৰী কি হৈছে তোমাৰ? উঠাচোন উঠা। সৰু বোৱাৰী কি হৈছে তোমাৰ? উঠাচোন উঠা। মা এজনে ফোন এটা কৰিব, কিবা হৈছে আকৌ, ডক্টৰজনক লৈ আহিলে কৰাব। যাচোন যা। আৰু সেই আমি ধৰি বিচনালৈকে লৈ যাবই। আহক মা।